মোৰ নাচৰ গুৰু আছিলে বিষ্ণুপ্ৰসাদ ৰাভা। মই তেখেতৰ ঘৰতে এবছৰ আছিলোঁ আৰু তেখেতৰ 1955 চনৰ পৰা 1942 আগদিনলৈকে মই তেখেতৰ সম্পৰ্ক ৰাখিছিলোঁ। সেই বিষ্ণু ৰাভাই কিছুমান কথা কৈছিল। এইবাৰ মোক ক'লে ইয়াৰ পৰা মই মানে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈছোঁ তেখেতৰ লগত। তিনিচুকীয়া ৰাতিপুৱা পালোঁগৈ, নামি দুজন আহিলোঁ। ৰাতিপুৱা তেতিয়া 5:30মান বাজিছে, গৰম দিন। এই মাৰোৱাৰীবিলাকে চব পূজা কৰিছে। ৰাতিপুৱা গা ধুই পূজা কৰা নহয়, কিবা কিবি কৰিছিল। মোক ক'লে যতীন, এই মাৰোৱাৰীবিলাকে যে গণেশ পূজা কৰে কেলৈ কৰে? লক্ষীকহে পূজা কৰিব লাগে। লক্ষী পূজা কৰিলেহে টকা পইচা আহিব, গণেশক কেলৈ পূজা? মই বোলো মইতো নাজানো। বোলে গণেশ মানে কি? মই বোলো পাৰ্বতী পূজা গণেশ। নহয় গণেশ মানে কি? মই বোলো গণেশ মানে কি মানে? এতিয়া মোক ক'লে চা, গণ ঈশ্বৰ গণেশ। গণ মানে ৰাইজ, গণেশ হ'ল ৰাইজৰ দেৱতা। গণ ঈশ্বৰ গণেশ ৰাইজৰ দেৱতা হ'ল সেইটো। মই ৰাইজৰ দেৱতাক পূজা কৰিছোঁ, ৰাইজ মোৰ টকা লাভ হ'ব। ৰাইজ আহিলে মোৰ বুজি এই এনেকুৱা ভাষা আমাৰ কৰি মোক সুধিলে এই থৈ নুঠাই মানে কি? মই থৈ নুঠাই তাৰমানে সাংঘাতিক যুদ্ধ থৈ নুঠাই কেলৈ কৰে কি বুলি কৈছে? থৈ নুঠা কেলৈ? মইতো ক'ব নোৱাৰোঁ। এতিয়া মোক মানে চা, বড়ো ভাষাত থৈয়ান থৈয়া, থৈ মানে তেজ, থৈ মানে তেজ, বড়ো ভাষাত থৈ মানে তেজ, থৈয়ান থৈয়া। দুখন যুদ্ধত তেজেই তেজ হৈ গ'ল। সেইখনে জাতীয় ভাষাৰ পৰা আহিছে। আমাৰ গোটেই সংস্কৃতিটো যে আমাৰ জনজাতীয় সংস্কৃতিৰ এটা প্ৰভাৱ, এটা ক্ষুদ্ৰ অংশহে আমাৰ জাতীয় সংস্কৃতি আছে, এই কথাটো আমি বহুত দেৰিকৈহে বুজি পাইছোঁ। আৰু এই বুজাত আমাক নিশ্চয় এই কিতাপখনে আমাক সহায় কৰিব। এনেকুৱা কিতাপ আচলতে এইখন ইংৰাজীত লিখিছে, কিন্তু মই ভাবোঁ এইখনত এটা অসমীয়া যদি ৰূপান্তৰ কৰা যায় ভাল কাম হ'ব। আৰু এইটো কথাৰ কাৰণে মুকুন্দ ভাটে ভাল মানুহ নাই। মুকুন্দ ভাই দায়িত্ব যদি লয় এইটো ভাল কাম হ'ব বুলি মই ভাবোঁ। ইংৰাজীতকৈ অসমীয়া মানুহৰ কাৰণে, অসমীয়া ল'ৰা ছোৱালীবোৰৰ কাৰণে বিশেষকৈ এইখন যদি অসমীয়াত কৰা যায় মই বেছি নকওঁ। এই কিতাপখন আজি উন্মোচনৰ সভালৈ মতাৰ কাৰণে মই মুকুন্দ দাস জনগোষ্ঠীৰ এটা সমন্বয় জাতি আৰু তাৰ ভিতৰত এটা মুখ্য সম্প্ৰদায় হ'ল আমাৰ ৰাভাসকল। ৰাভাসকলৰ বিষয়ে আচলতে বিশেষকৈ উজনি অসমৰ মানুহ খুব কম নাই। আজি এখন কিতাপ ৰাভাসকলৰ ওপৰত আমি উন্মোচন কৰিছোঁ। লিখিছে হেৰিলোকৰ গোস্বামীয়ে আৰু প্ৰকাশ কৰিছে মুকুল ৰাভাই। খুব ভাল কাম হৈছে বুলি ভাবিছোঁ। লগতে মই এইটোও অনুৰোধ কৰিছোঁ যে কিতাপখন আজি আমি ইংৰাজীত উন্মোচন কৰিলোঁ, ইয়াৰ যদি এটা অসমীয়া অনুবাদে যদি প্ৰকাশ কৰা যায় তেনে সৰ্বসাধাৰণৰ কাৰণে পঢ়িবলৈ সুবিধা হ'ব আৰু আমি ৰাভাসকলৰ বিষয়ে জানিবৰ কাৰণেও আমি সুবিধা পাম। এই যিটো আজি যিখন কিতাপ, এইখন কিতাপ হ'ল ৰাভাসকলৰ মানে সমাজ আৰু সংস্কৃতিৰ বিষয়ে। এই খুব ভাল কথা হৈছে। মই ভাবোঁ যে অসমৰ সকলো জনগোষ্ঠীৰ বিষয়ে এনে কিতাপ প্ৰকাশ কৰা উচিত আৰু আজি এই কিতাপখন প্ৰকাশ কৰি আমাৰ চৌধুৰী মুকুল ভাই ডাঙৰ কাম কৰিছে বুলি মই ভাবিছোঁ আৰু এই কিতাপখন সকলোৱে পঢ়িবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।